মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যালয় গীত সপ্তম শ্ৰেণীৰ অনুশীলন 2D 2 নম্বৰ। 2 নম্বৰত আছে উপযুক্ত স্থানত দশমিক স্থাপন কৰা। এই অংকসমূহ কৰাৰ পিছত যিবিলাক উত্তৰ ওলাব সেই উত্তৰবিলাকৰ উপযুক্ত স্থানত মানে সঠিক জেগাত দশমিক স্থাপন কৰা। দশমিক স্থাপন মানে দশমিক বহুৱা, সঠিক জেগাত দশমিক বহুৱাব লাগিব। হৈছে? উত্তৰটো ওলাব, উত্তৰটোৰ কোনটো জেগাত দশমিক হ'ব সেইটো আমাক বহুৱাব কৈছে। এতিয়া চোৱা, অংকটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ নাইবা 4 নম্বৰ প্ৰশ্নটো দেখিলে গম পাবা যে যিবিলাক সংখ্যাৰে হৰণ চোৱা কিহেৰে? 100ৰে। ইয়াতে পূৰণ চোৱা কিহেৰে? 10ৰে। ইয়াতে চোৱা হৰণ কিহেৰে? 1000ৰে। ইয়াতে হৰণ চোৱা কিহেৰে? 1000ৰে। মানে যিবিলাক সংখ্যাৰে হৰণ নাইবা পূৰণ কৰিবলৈ দিয়া হৈছে প্ৰত্যেকটো সংখ্যাতে কি আছে? 1 আৰু 0 আছে। ইয়াতে হৰণ কৰিবলৈ দিয়া আছে কি আছে? 1 আৰু 0 আছে। ইয়াতে চোৱা পূৰণ কৰিবলৈ দিয়া আছে কি আছে? 1 আৰু 0 আছে। ইয়াতে হৰণ কৰিবলৈ দিয়া আছে 1 আৰু 0 আছে, হয়নে? তাৰপিছত ইয়াতে 1 আৰু 0 আছে। এই 1 আৰু 0ৰে হৰণ কৰিবলৈ দিলে নাইবা পূৰণ কৰিবলৈ দিলে দশমিকৰ ক্ষেত্ৰত অতি সহজ। হৈছে? আৰু সেইটো কেনেদৰে হয় মই তোমালোকক বুজাই দিম এতিয়া। ধৰা হল আমি এটা সংখ্যা লৈছো 32 নাইবা 312 নাইবা 3125 নাইবা 5 নাইবা 15 নাইবা 215। এতিয়া চোৱা, এই সংখ্যাবিলাকত দশমিক দেখিবলৈ পোৱা নাই, হয়নে? আমি দেখিবলৈ পোৱা নাই, কিন্তু আমি আজিৰ পৰা এটা কথা মনত ৰাখিম যে যিকোনো সংখ্যাতে কি থাকে? দশমিক থাকেই। যিকোনো সংখ্যাতে দশমিক থাকে। এই 32টোতো দশমিক আছে, নাইবা ইয়াৰে এই 5টোতো দশমিক আছে, নাইবা ইয়াতে এই 3125টোতো দশমিক আছে। কিন্তু দশমিকটো ইয়াৰ ক'ত আছে? সদায় মন ৰাখিবা যে যিকোনো সংখ্যাত যদি দশমিক দেখা নোপোৱা তেতিয়াহ'লে দশমিকটো একদম সংখ্যাটোৰ শেষত থাকিব। হৈছে? দশমিকটো একদম ক'ত থাকিব? একদম শেষত থাকিব। আৰু শেষত থাকিলে এই দশমিকৰ পিছত যদি একো নাথাকে, নাইবা দশমিকৰ পিছত কি থাকে? একো নাথাকা মানে কি বুজায়? দশমিকৰ পিছত একো নাথাকা মানে আমি সাধাৰণতে একো নাথাকা মানে কি বুজো? একো নাথাকা মানে শূন্য। এই একো নাথাকাৰ জাগাত যদি কেতিয়াবা শূন্য থাকে, ধৰা হল এটা থাকিল, নাইবা দুটা থাকিল, তিনটা থাকিল, চাৰিটা থাকিল, পাঁচটা থাকিল, ছয়টা থাকিল, সাতটা থাকিল, যিমান থাকিল। এই সংখ্যাৰ পিছত যদি দশমিক থাকে, দশমিকৰ পিছত যদি একো নাথাকে নাইবা শূন্য থাকে, তেতিয়াহ'লে এই দশমিকটো নিলিখে। হৈছে? দশমিক আৰু শূন্যবিলাক নিলিখে। হ'ব? এতিয়া চোৱা, এই 5টোৰ পিছতো দশমিক আছে, কিয় লিখা নাই? কাৰণ 5টোৰ পিছত দশমিক আছে আৰু দশমিকৰ পিছত একো সংখ্যা নাই। একো সংখ্যা নাই মানে কি বুজায়? যে শূন্য থাকিব পাৰে। হৈছে? সংখ্যা থাকিলে কিন্তু লিখিল হয় 5.1, তেতিয়াহ'লে কিন্তু দশমিকটো দিব লাগিব, কাৰণ দশমিকৰ পিছত 1 আছে, হয় নে নহয়? 5ৰ পিছত যদি এই 5ৰ পিছত দশমিক থাকিলে, দশমিকৰ পিছত যদি একো নাথাকে নাইবা শূন্য থাকে, তেতিয়াহ'লে এই দশমিকবিলাক নিলিখি পিনে ডাইৰেক্ট ইয়াক কি বুলি লিখা যায়? 5 বুলি লিখা যায়। হৈছে? তেতিয়াহ'লে যদি মই কওঁ 415, ইয়াতেতো 415 আছে, কিন্তু 415 দশমিক ক'ত আছে? তুমি সদায় কবা যে সংখ্যাটোৰ একেবাৰে শেষত দশমিক আছে, আৰু যেতিয়া সংখ্যাটোৰ শেষত দশমিক থাকে তাৰ পিছত মানে দশমিকৰ পিছত একো নাথাকে, নাইবা একো নাথাকাৰ জাগাত কি থাকে? শূন্য থাকে, তেতিয়াহ'লে সেই দশমিকটো নিলিখিলেও হয়। হৈছে? তেতিয়া ডাইৰেক্ট আমি কি লিখিব পাৰো? 415 লিখিব পাৰো। এতিয়া আজি আমাৰ ইয়াতে চোৱা, প্ৰত্যেকটো সংখ্যাতে দশমিক আছে, হয়নে? প্ৰত্যেকটো সংখ্যাতে দশমিক আছে। আৰু এই দশমিক থকা সংখ্যাবিলাকক হৰণ নাইবা পূৰণ দিবলৈ কৈছে। হৈছে? এতিয়া চোৱা, আমি এটা কথা বুজাম যে দশমিক থাকিলে সংখ্যাবিলাক পূৰণ নাইবা হৰণ দিবলৈ অতি সহজ। কিন্তু সংখ্যাটো কিহেৰে হৰণ যাব লাগিব নাইবা পূৰণ যাব লাগিব? 1 আৰু 0 থকা সংখ্যা হ'ব লাগিব। হৈছে? ধৰা হল এই সংখ্যাটো, এইটো নধৰি সহজটো ধৰিছো মই। ধৰা হল 32 সংখ্যাটো। 32 সংখ্যাটোক মই কিহেৰে হৰণ দিছো? 10ৰে। হৈছে? 10ৰে হৰণ কৰিম মই 32 হৰণ 10। কেইটা সংখ্যা আছে? দুটা। আমি ইয়াৰে কেইটা সংখ্যা ল'ব লাগিব? দুটা সংখ্যা ল'ব লাগিব। হৈছে? 10 1 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40। 40 হলে বেছি হৈ যায়, 10 3 গুণ 30। তাৰপিছত ইয়াতে 2ৰ পৰা 0 গ'লে 2, 3ৰ পৰা 3 গ'লে 0, সংখ্যাৰ আগত 0 নহয়, গতিকে নহ'ব। তাৰপিছত 2 নাযায়, তাৰপিছত দশমিক দিয়াৰ লগে লগে ইয়াতে এটা 0 আহিব। তাৰপিছত 10 1 গুণ 10, 10 2 গুণ 20। হৈছে? 10 2 গুণ 20। চোৱা, 10ৰে 32ক হৰণ দিয়াতে কি পালো? 3.2, হয়নে? মানে 3.2 পাইছো। হৈছে?
এতিয়া চোৱা এটা কথা মন কৰিবা যে হৰণ দিওঁতে কি হয়, এই সংখ্যাটোক হৰণ দিওঁতে দশমিকটো ক'ত আছিল, যিকোনো সংখ্যাৰ ক'ত দশমিক থাকে, যদি দশমিক দেখা পোৱা নাযায়, 32 সংখ্যাটোৰ দশমিকটো ক'ত আছিল, একেবাৰে শেষত আছিল, হয়নে? হৈছে একেবাৰে শেষত আছিল। হৰণ দিওঁতে কি হ'ল, এই দশমিকটো ক'ত আহি গ'ল, দশমিকটো মানে 3 আৰু 2ৰ পিছত আছিল, দশমিকটো এতিয়া ক'ত আহি গ'ল, 3 আৰু 2ৰ মাজত। কেই ঘৰ আগুৱাইছে, এক ঘৰ আগুৱাইছে, হয়নে? এই দুইৰ পিছত আছিল, ক'ত আহি গ'ল, 2ৰ মাজত আহি গ'ল, হয়নে? ইয়াৰ পৰা এটা কথা মন কৰিম যে সদায় হৰণ দিলে দশমিক আগুৱাই, হৈছে? হৰণ দিলে দশমিক কি হ'ব, আগুৱাব, হ'ব, আগুৱাই যাব। আৰু পূৰণৰ ক্ষেত্ৰত দশমিকটো কি হ'ব, পূৰণৰ ক্ষেত্ৰত দশমিকটো পিছুৱাব। ধৰা হ'ল মই চোৱা 3.21 হৈছে, এই সংখ্যাটোক মই 10ৰে পূৰণ দিম, হ'ব, পূৰণ দিম। তেতিয়াহ'লে চোৱা এতিয়া দশমিকটো ক'ত আছে, ইয়াতে, হ'ব, মই বহুৱাম 3.21 আৰু ইফালে 10 পূৰণ কৰিম মই। একেৰে 0ৰে 1ক দিলে 0, 0ৰে 2ক দিলে 0, 2 3 গুণ 0, 0 3 গুণ 0। তাৰপিছত ইয়াতে দিলো 1 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3 কৰিলো। তাৰপিছত 0 1 2 3। চোৱা দশমিকটো কেই ঘৰ আগত আছিল, 2 ঘৰ আগত, ইয়াতে কেই ঘৰ আগত বহুৱাব লাগিব, 2 ঘৰ আগত, হ'ল 2 ঘৰ আগত। এতিয়া চোৱা এটা কথা মন কৰিলা যে দশমিকটো ক'ত আছিল, 3ৰ পিছত আছিল, হয়নে? প্ৰশ্নত দশমিকটো ক'ত আছিল, 3ৰ পিছত। উত্তৰত দশমিকটো ক'ত হ'ল, 2ৰ পিছত। এই 3ৰ পিছত আছিল, এইখিনিত আছিল 3ৰ পিছত, কিন্তু উত্তৰত ক'ত হ'ল, 2ৰ পিছত হ'ল, হয়নে? 2ৰ পিছত। কিয়, পূৰণত দশমিক সদায় পিছুৱাই, হৰণত দশমিক সদায় আগুৱাই। আৰু কিমান পিছুৱাব কিমান আগুৱাব সেইটো নিৰ্ভৰ কৰে আমাৰ যে একৰ লগত শূন্য কিমান আছে, হৈছে? মানে কিমান আছে মানে কেইটা আছে, একৰ লগত শূন্য কেইটা আছে, এটা আছে, গতিকে এই চোৱা দশমিকটো কেই ঘৰ আগুৱাইছে, অকল 1 ঘৰ আগুৱাইছে, মানে 2ৰ পিছত আছিল, 1 ঘৰ আগুৱাইছে কাৰণে ক'ত হ'ল, 2ৰ আগত হ'ল, হৈছে? তাৰপিছত চোৱা ইয়াতেও চোৱা পূৰণৰ ক্ষেত্ৰত দশমিক পিছুৱাব, কিন্তু কিমান পিছুৱাব, কেনেকে গম পাম, এই একৰ লগত কিমানটা শূন্য আছে, একৰ লগত কেইটা শূন্য আছে, এটা শূন্য আছে, গতিকে 3 2 1 ইয়াতে আছিল, কেই ঘৰ পিছুৱাব, 1 ঘৰ পিছুৱাই যাব, এইটো 1 ঘৰ পিছুৱালে ক'ত হ'ব, 2ৰ পিছত হ'ব, হৈছে? অতি সহজ, হৰণ থাকিলে আগুৱাই, পূৰণ থাকিলে পিছুৱাই। এতিয়া যদি মই এটা সংখ্যা লিখো 5 2 1 3 2 5, দশমিকটো মই ইয়াতে দিছো, হৈছে? আৰু হৰণ মই কি দিছো, হৰণ মই 10। তেতিয়াহ'লে আমি অতি সহজে বুজিম যে কৰিবলগীয়া ইয়াতে একো নাই, এই সংখ্যাটোক চাই চাই লিখিবা, 5 2 1 3 2 5। অকল এইটো কিন্তু অকল 1 থকা সংখ্যাবিলাকৰ ক্ষেত্ৰতহে খাটিব, হৈছে? 1 আৰু 0 থকা, বেলেগ থাকিলে কিন্তু নহ'ব। ইয়াতে 10ৰ জাগাত যদি 20 থাকে, নাইবা 30 থাকে, নাইবা 40 থাকে, এইবিলাক কিন্তু নহ'ব। অকল কি থাকিব লাগিব, 1 আৰু 0 থাকিব লাগিব। 1 আৰু 0 থাকিলে এই সংখ্যাটো চাই চাই তেনেদৰে লিখিব পাৰি, আৰু দশমিক বিলাক অতি সহজতে আগুৱাব নাইবা পূৰণৰ ক্ষেত্ৰত পিছুৱাব পাৰে। এতিয়া চোৱা ইয়াতে এই সংখ্যাটো লিখা হ'ল, লিখা হোৱাৰ পিছত কেই ঘৰ, একৰ লগত কেইটা শূন্য আছে, এটা শূন্য আছে, গতিকে কেই ঘৰ আগুৱাব, হৰণত কি হয়, হৰণত দশমিক আগুৱাই, গতিকে কেই ঘৰ আগুৱাব, 1 ঘৰ। 1 ঘৰ ইয়াতে 1 ঘৰ আগুৱালে কি হ'ব, এই 2টো এৰি পিনে ইয়াতে যাব, গতিকে দশমিকটো ক'ত হ'ব, ইয়াতে হ'ব, হৈছে? তাৰপিছত যদি মই 5 2 1 5 2 দশমিক 1 3 2 5 থাকিল, তাৰপিছত যদি মই 100 দিওঁ, 100 দিওঁ, চোৱা এই সংখ্যাটো চাই চাই লিখিবা, 5 2 1 3 2 5, তাৰপিছত কেইটা শূন্য আছে, এটা দুইটা, গতিকে দশমিকটো কেই ঘৰ আগুৱাব, 2 ঘৰ। 1 ঘৰ 2 ঘৰ, মানে ক'ত হ'ব, এই ইয়াতে হ'ব, হৈছে? আৰু পূৰণৰ ক্ষেত্ৰতো একেই, পূৰণৰ ক্ষেত্ৰত যদি মই এইটো চাওঁ, 5 2 দশমিক 1 3 2 5, পূৰণ কিহেৰে আছে, 10ৰে। এই সংখ্যাটোকে চাই চাই লিখিবা, 5 2 1 3 2 5, পূৰণৰ ক্ষেত্ৰত দশমিক পিছুৱাই, গতিকে কেই ঘৰ পিছুৱাব, কেনেকে গম পাম, কেইটা শূন্য আছে, এটা শূন্য আছে, গতিকে 1 ঘৰ পিছুৱাব, গতিকে ইয়াতে আছিল, 1 ঘৰ পিছুৱালে ক'ত হ'ব, ইয়াতে হ'ব, এই ইয়াতে হ'ব আমাৰ, হৈছে? গতিকে মনত ৰাখিম যে যদি 1 আৰু 0 থকা সংখ্যাৰে হৰণ নাইবা পূৰণ হয়, দশমিক বিলাক আগুৱাবলৈ নাইবা পিছুৱাবলৈ অতি সহজ, সংখ্যাটো অকল চাই চাই লিখিব লাগে, তাৰপিছত কেইটা শূন্য থাকে সেই হিচাপত আগুৱা আৰু পিছুৱা কৰিব লাগে, হৈছে? এতিয়া এইটো চোৱা,
এইটো চোৱা কিহেৰে আছে এশৰে এইটোক চাই চাই লিখিলা এইটো সংখ্যাটো চাই চাই লিখিলা 62359 হৈছে 62359 তাৰপিছত কেইটা শূন্য আছে এটা দুটা গতিকে যিমানত দশমিক আছিল তাৰ পৰা 2 ঘৰ আগুৱাব 2 ঘৰ মানে 1 ঘৰ 2 ঘৰ গতিকে ক'ত হ'ব ইয়াতে হ'ব হৈছে ইয়াতে হ'ব আমি দশমিকৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিম যে যিকোনো এনে সংখ্যা থাকিলে ধৰা হল 15 আছে 15ৰ আগত শূন্য লিখিব নোৱাৰি হৈছে নাইবা 2 আছে 2ৰ আগত আমি শূন্য লিখিব নোৱাৰো এই সংখ্যাৰ আগত শূন্য নিলিখে কিন্তু দশমিকৰ আগত যদি একো নাথাকে দশমিকৰ আগত একো নাথাকিলে শূন্য লিটা লিখিব পাৰে একো নাথাকা মানে সদায় কি বুজায় শূন্য বুজায় সেইকাৰণে দশমিকৰ আগত শূন্য দিব পাৰি কিন্তু এই এনে থকা দশমিক নথকা সংখ্যাবিলাকৰ আগত শূন্য দিব নোৱাৰি মনত ৰাখিবা যে দশমিক থকা সংখ্যাৰ আগত যদি একো নাথাকে তেতিয়াহ'লে তাত এটা শূন্য দিব পাৰে এইটো নিদিলেও হয় অকল মানে ভাল লিখিবৰ কাৰণেহে দিয়া হয় হৈছে যাতে আমাৰ বুজাতে সহজ হয় যে দশমিকটো ক'ত আছে হৈছে তাৰপিছত চোৱা 2 নম্বৰত কৈছিলো যে পূৰণ থাকিলে পিছুৱাই এইটো আগত চাই চাই লিখিবা 7235 ক'ত আছে ইয়াতে আছে হয়নে ইয়াতে আছে কিহেৰে পূৰণ দিব গৈছে 10 এক আছিল একটো চাব নালাগে কি 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 আছে শূন্য কেইটা আছে এটা গতিকে এক ঘৰ পিছুৱাব গতিকে এই দশমিকটো এক ঘৰ পিছুৱালে কাৰ পিছত হ'ব 7ৰ পিছত গতিকে ইয়াতে দশমিকটো ক'ত হ'ব ইয়াতে হ'ব হৈছে হৰণ থাকিলে আগুৱাই পূৰণ থাকিলে পিছুৱাই আৰু কিন্তু হৰণটো কিহৰ ক্ষেত্ৰত হ'ব লাগিব অকল 1 আৰু 0 থকা সংখ্যাৰ ক্ষেত্ৰতহে এনেদৰে আগুৱা পিছুৱা কৰিব যদি এক আৰু 0 নাথাকি বেলেগ সংখ্যা থাকে তেতিয়াহ'লে এই উত্তৰবিলাক কিন্তু এনেকে চাই চাই লিখিব নোৱাৰিবা যে এইটো ডাইৰেক্ট লিখি পিনে বহুৱাই দিম হৈছে তেতিয়া উত্তৰবিলাক বদলিব ইয়াতে চোৱা কি আছে 36 আছে 36 আৰু কিহেৰে দিব লাগে 1000ৰে এতিয়া 36 টো মই আগত লিখিম হৈছে 36 টো আগত লিখিম 36 ৰ দশমিক ক'ত আছিল ইয়াতে আছিল হয়নে ইয়াতে আছিল তেতিয়াহ'লে কেই ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰ শূন্য কেইটা আছে সেই তাৰ ওপৰত নিৰ্ভৰ কৰে কেই ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে চোৱা ইয়াতে আছিল 3 ঘৰটো মই আগুৱাব নোৱাৰো হয়নে কিয় নোৱাৰো কাৰণ ইয়াতে বেলেগ সংখ্যা আৰু নাই যেতিয়া বেলেগ সংখ্যা নাথাকিব 3 ঘৰ কেনেকে আগুৱাম ইয়াতে শূন্য দি পিনে 1 ঘৰ ইয়াতে শূন্য দি পিনে 2 ঘৰ ইয়াতে শূন্য দি পিনে 3 ঘৰ হৈছে তেতিয়াহ'লে ক'ত দশমিকটো বহিব ইয়াতে আছিল 3 ঘৰ আগুৱাই পিনে ক'ত আহি পাল ইয়াতে আহি পাল হৈছে আৰু মই আগতে কৈছো যে দশমিকৰ আগত যদি একো নাথাকে তাত এটা কি দিব পাৰি শূন্য দিব পাৰি সেইকাৰণে ইয়াতে কি দিয়া হৈছে শূন্য দিয়া হৈছে তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো লিখি ললা 02 দশমিকটো ক'ত আছে ইয়াতে আছে হৈছে ইয়াতে আছে দশমিকটো ক'ত আছে ইয়াতে আছে তাৰপিছত কেই ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে আমি কেইটা শূন্য দিম এটা দুটা তিনটা হৈছে তিনটা শূন্য দি পিনে তাৰ আগত আমি দশমিক মানে কেই ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰ চোৱা ইয়াতে আছিল ইয়াতে নহয় ক'ত আছিল ইয়াতে আছিল দশমিকটো আগত চাব লাগিব যে ক'ত আছিল হৈছে ক'ত আছিল ইয়াতে আছিল গতিকে ইয়াৰ পৰা কেই ঘৰ আগুৱাব লাগিব 1 2 3 ঘৰ আগুৱাব লাগিব 3 নম্বৰত আছে তলৰ ভগ্নাংশ বিলাকৰ দশমিক ৰূপ কি হ'ব উলিওৱা এই ভগ্নাংশ দিয়া আছে ভগ্নাংশ বিলাক দশমিকলৈ যদি ৰূপান্তৰিত কৰো কি হ'ব সেইটো আমাক উলিয়াব কৈছে হৈছে চোৱা প্ৰথমটোত কি আছে প্ৰথমটোত আছে এটা মিশ্ৰ ভগ্নাংশ এই মিশ্ৰ ভগ্নাংশটোক দশমিক ৰূপলৈ নিবলৈ প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ অৰ্থাৎ এটা লব থকা আৰু এটা হৰ থকালৈ ৰূপান্তৰিত কৰিব লাগিব কেনেকৈ কৰে চোৱা 5 8 আৰু 1 এই তলত থকা সংখ্যাটো চাই চাই একেবাৰে তলত লিখিবা একেদৰে যেনেদৰে থাকে তেনেদৰে লিখিবা তাৰপিছত এই আগৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো কি হ'ব পূৰণ হৈ পিনে যিটো উত্তৰ পোৱা যাব ওপৰটোৰ লগত কি হয় যোগ হয় 8 5 গুণ 40 40ৰ লগত ওপৰটো কি হ'ব যোগ হ'ব 40 আৰু 1 41 গতিকে সেইটো আমি মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলো এতিয়া ইয়াতে এটা লব পোৱা গ'ল আৰু এতিয়া এটা হৰ পোৱা গ'ল হৈছে ওপৰটোক কোৱা হয় ভগ্নাংশ এটা লব তলতোক কোৱা হয় হৰ এটা লব আৰু এটা হৰ থাকিলে তাৰ পিছত আমি তাক দশমিকলৈ ৰূপান্তৰিত কৰিব পাৰিম চোৱা বহুতেই কি কৰিব বহুতেই এই অংকটোত এইখিনিত 41ক 8ৰে হৰণ দিব হৈছে ইটোও শুদ্ধ আগত
41ক 8ৰে হৰণ দি চাম মই কেইটা অংক আছে হৰণ দিয়াতে এটা, গতিকে ইয়াতে কেইটা ল'ব লাগে, এটা ল'ব লাগে। কিন্তু যিহেতু 4টো আটতকৈ সৰু, গতিকে আমি কেইটা অংক ল'ব লাগিব, দুটা ল'ব লাগিব, হৈছে। 8 1 গুণ 8, 8 2 16, 8 3 24, 8 4 32, 8 5 গুণ 40, 8 6 গুণ কিমান, 8 6 গুণ 48, 48 হলে বেছি হৈ যায়, গতিকে 8 5 গুণ 40, হৈছে 40। তাৰপিছত 1 নামিব, 1ৰ পৰা 0 গ'লে 1, 4ৰ পৰা 4 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে। তাৰপিছত চোৱা, ইয়াতে দশমিক দিয়াৰ লগে লগে ইয়াতে এটা 0 আহিব, কেইবাৰ যাব, 8 1 গুণ 8, 8 2 গুণ 16 হলে বেছি হৈ যায়, গতিকে 8 কেইবাৰ যাব, 8 একবাৰ যাব, হৈছে। তাৰপিছত 2 দিয়াৰ লগে লগে এই দশমিকটো থকা বাবে আৰু এটা ইয়াতে 0 আহিব, হৈছে। তাৰপিছত 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 24 হলে 20তকৈ বেছি হয়, গতিকে 8 2 গুণ 16। তাৰপিছত 4 পাম, এই দশমিকটো দিয়াৰ লগে লগে দশমিকটো আগতে আছে কাৰণে দিয়া, সেইকাৰণে এটা 0 হ'বই। প্ৰত্যেকবাৰে দশমিকৰ ক্ষেত্ৰত কি হয়, দশমিক দিয়াৰ লগে লগে এটা এটা 0 আমি পাব পাৰো, হৈছে। চোৱা, তাৰপিছত চোৱা 8 5 গুণ 40, হৈছে, হ'ব। এই উত্তৰটো চোৱা 5.125, উত্তৰটো কিমান, 5.125। আমাৰ এইখিনি কৰি পিনে ওলাইছিল কি, 5.125। কিন্তু ইয়াতে এটা কথা দিয়া আছে যে কিতাপত কি লিখা আছে চোৱা, অনুশীলনীটো কৰাৰ আগতে যে পূৰ্ব জ্ঞানৰ ভিত্তিত অনুশীলনীটো কৰিব কৈছে। পূৰ্ব জ্ঞান মানে কি, আমাৰতো ইয়াতে বেলেগ একো পূৰ্ব জ্ঞান পোৱা নাই। আমি কি পাইছিলো যে আগতে যে ষষ্ঠ শ্ৰেণীত কি শিকিছিলা সেইটো মনত পেলাবলৈ কৈছে, হৈছে। ষষ্ঠ শ্ৰেণীত কি শিকিছো মনত পেলাব কৈছে। আমি ষষ্ঠ শ্ৰেণীত শিকিছিলো কেনেকে, এনেকে শিকিছিলো, হৈছে, এনেকৈ। যদি তোমাৰ মনত নাথাকে, এইটোক যদি ডাইৰেক্ট হৰণ দিয়া, তেতিয়াহ'লেও এই উত্তৰটো শুদ্ধ, কাৰণ আমাক ইয়াতে কি কৈছে যে তলৰ ভগ্নাংশ বিলাক দশমিক ৰূপ কি হ'ব উলিওৱা। আমাক ইয়াতে প্ৰশ্নটো দশমিক ৰূপতহে নিব কৈছে। আমাক কেনেদৰে কৰিব কৈছে সেইটো ধৰি দিয়া নাই। যদি প্ৰশ্নত ধৰি দিয়া থাকে যে দীঘলীয়াকৈ নকৰিবা, বেলেগ উপায়েৰে কৰিবা, তেতিয়াহ'লে এইটো কৰিলে ভুল হ'ব। যিহেতু আমাক ক্লাছ 6ত এনেকে শিকাইছিল, গতিকে আমি এইটো নকৰি পিনে কি কৰিম, এইটোলৈ ৰূপান্তৰিত কৰিম। এইটো চোৱা, এইটো বেলেগ একো নহয়, অকল চোৱা যে তোমাক খাব কৈছে, তোমাৰ মেইন উদ্দেশ্য হ'ল খোৱাটো। তুমি চামুচেৰে খোৱা, হাতেৰে খোৱা, তোমাক যদি নকয় যে তুমি চামুচেৰে খাব নোৱাৰিবা, তেতিয়াহ'লে তুমি কি, তোমাৰ যি ইচ্ছা তাৰেদি খাবা। মোকতো কোৱাই নাই যে ইয়াতে কি হিচাপত অংকটো কৰিব কৈছে, হৈছে। মোৰ যদি পূৰ্ব জ্ঞান, ইয়াতে যেনেকে লিখা আছে যে পূৰ্ব জ্ঞানৰ ভিত্তিত, মই যদি 6ৰটো মোৰ মনতে নাই কেনেকে কৰিছিলো, তেতিয়াহ'লে মই কি কৰিম, মই বেছি দীঘলীয়া নকৰিম, ইয়াৰ পৰা ডাইৰেক্ট হৰণ কৰি এই উত্তৰটো ইয়াতে লিখি দিম। এইখিনি কৰিলেও শুদ্ধ, কাৰণ আমাক উত্তৰটোহে লাগে। কিন্তু যিহেতু আমাক ক্লাছ 6ত এনেদৰে শিকোৱা আছিল, গতিকে আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰিম, হৈছে। চোৱা, কি আছে, 41 হৰণ 8, এই 8 সংখ্যাটোক পাৰিলে, মানে 8 যিটো সংখ্যা আছে হৰ, 8টো হ'ল হৰ, ওপৰতো হ'ল লব, তলতো হ'ল হৰ। এই হৰটোক পাৰিলে কি হলৈ ৰূপান্তৰিত কৰিব লাগে, 10 নাইবা 100 নাইবা 1000 নাইবা 10,000, তেনেকুৱা, হৈছে। মানে মুঠতে আমি আগতে কৈছো যে 1 আৰু 0 থকা সংখ্যাবিলাকক হৰণ কৰিবলৈ অতি সহজ। এই নিয়মটো ইয়াতে খটুৱাব লাগে, হৈছে। চোৱা, 8ক পাৰিলে কি হলে ৰূপান্তৰিত কৰিব লাগে, 8টোক কৈছে পাৰিলে 10লৈ বনোৱা, 10 নোৱাৰিলে 100 বনোৱা, 100 নোৱাৰিলে 1000 বনোৱা, 1000 নহলে 10,000 বনোৱা, 10,000 যদি নহয় তাৰপিছত কি আছে সেইটো বনাবা, হৈছে। চোৱা, যদি মই 5 হওঁ, 5 বুলি 5, 8টোৰ জেগাত যদি 5 থাকিল হয়, 5ৰ পৰা মই কি বনাব পাৰিম, 10, 5 2 গুণ 10, হৈছে। তেতিয়াহ'লে ইজি হয় নে নহয়। 5ৰ পৰা 5ৰ ওচৰত থকাটো বনাব লাগিব। ইয়াতে 8ৰ ওচৰত কি আছে চোৱা, 8ৰ ওচৰত 10 আছে, কিন্তু 8ৰ পৰা 10 পৰা যায় নে নাযায় চাব লাগিব। 8 1 গুণ 8, 8 2 গুণ 16, 16টো 10 এৰি গ'ল, গতিকে 10 বনাব নোৱাৰি। তাৰপিছত 8ৰে 100ক বনাব পাৰি নে নোৱাৰি, হৈছে। 8ৰে 8ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি 100 পোৱা যায় নে নাযায় সেইটো কৈছে, হৈছে। যেনেকৈ 5ৰ লগত 2 পূৰণ কৰি 10 পালো, 10 বনোৱা গ'ল, হয় নে নহয়। গতিকে আমাক চাব কৈছে যে 8ৰ লগত কি পূৰণ কৰিলে 1 আৰু 0 থকা সংখ্যা পোৱা যাব। চোৱা, এইটো জানিবৰ কাৰণে মই অতি সহজে কি কৰিম, প্ৰথমতে সংখ্যাবিলাক আমি ভাবিম যে কি কি সংখ্যা আছে, হৈছে। 1 থকা আৰু 0 থকা কি সংখ্যা আছে, 10 আছে, 100 আছে, 100ৰ পিছত 1000 আছে, 1000ৰ পিছত 10,000 আছে, হয় নে নহয়। হল, ইয়াতে বেলেগ সংখ্যা ল'ব নোৱাৰিম, যেনেদৰে 2 0 এইবিলাক ল'ব নোৱাৰিম। অকল কি লাগিব, 1 ল'ব লাগিব, 1 থকা সংখ্যা ল'বই লাগিব, তাৰ লগত 0 থাকিব লাগিব, হৈছে। 8ৰ পৰা যদি 8 1 গুণ 8, 8 2 গুণ 16,
চোৱা সৰু ইয়াতে যদি সৰু সংখ্যা থাকে না সদায় কি কৰিব চেষ্টা কৰিবা হৰণ কৰিব চেষ্টা কৰিবা যেনেদৰে মই ইয়াতে চোৱা 10 আছিল 10 বনাব পাৰি নে নোৱাৰি কেনেকে গম পাম 8 10 হৰণ কৰিম 8 10 হৰণ দিয়াতে কি বাকি থাকিল 2 নোৱাৰি হৈছে তাৰ পিছত 8 100 হৰণ দিলো মই 8 100 হৰণ কৰো 4 বাকি থাকিল 8 4 বাকি থাকিল মানে 8 100 বনাব নোৱাৰি তাৰ পিছত মই 100 পিছত কি পায় 10 প্ৰথমে আহিল হয় না তাৰ পিছত এটা শূন্য থাকিলে 10 তাৰ পিছত দুটা শূন্য থাকিলে 100 তাৰ পিছত তিনিটা শূন্য থকা বনাব পাৰি নে নোৱাৰি চাম তিনিটা সংখ্যা কেনেকে চাম এই 1000 টোক মই 8 হৰণ দিম হৈছে 8 হৰণ দিম এতিয়া 8ত কেইটা অংক আছে এটা ইয়াতে কেইটা অংক লব লাগে হিচাপ মতে এটা কিন্তু যেহেতু 1 টো 8তকৈ সৰু গতিকে আমি কেইটা অংক লব লাগে দুটা 8 1 গুণ 8 8 2 গুণ 16 কেইবাৰ যাব এবাৰ যাব 8 1 গুণ 8 হৈছে তাৰ পিছত 10ৰ পৰা 8 গলে 2 ওপৰৰ পৰা সংখ্যা নামিব ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে এটা সংখ্যা যি গতিকে ওপৰৰ পৰা এটা শূন্য নামিব হৈছে তাৰ পিছত 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 24 হলে বেছি হয় 8 2 গুণ 16 হৈছে তাৰ পিছত ইয়া বিয়োগ কৰিব লাগে শূন্যৰ পৰা 6 নাযায় ইফালৰ পৰা 1 ধাৰ গলে হল 10 10ৰ পৰা 6 গলে 4 2ৰ পৰা যেহেতু 1 দিছো গতিকে ইয়াতে 1 থাকিল 1ৰ পৰা 1 গলে শূন্য সংখ্যাৰ আগত শূন্য নিলিখে গতিকে অকল 4 থাকিব তাৰ পিছত আকৌ ওপৰৰ পৰা কেইটা সংখ্যা নামিব এটা সংখ্যা নামিব হৈছে ওপৰৰ পৰা এটা সংখ্যা নামিব গতিকে ইয়াতে শূন্য নামিল তাৰ পিছত কি হব 8 1 গুণ 8 8 2 16 8 3 24 8 4 গুণ 32 8 5 গুণ 40 8 5 গুণ 40 হৈছে একো বাকি নাথাকিল চোৱা গতিকে আমি বুজিম যে ইয়াৰ পৰা কি বুজিম যে 8ৰ লগত 125 পূৰণ কৰিলে আমি 1000 পাম চোৱা 125ৰ লগত যদি 8 পূৰণ কৰি মই 1000 পাম 8 5 গুণ 40 40ৰ শূন্য হাতত থাকিল 4 8 1 গুণ 8 8 2 গুণ 16 17 18 19 20 20ৰ শূন্য হাতত থাকিল 2 তাৰ পিছত 8 1 গুণ 8 9 10 হৈছে গতিকে চোৱা 1000 হয় এইটো হল যে এতিয়া মই 8ৰ লগত কি পূৰণ কৰিম কেনেকে গম পাম মই ঠিকছে পূৰণ কৰি থাকিম নলাব গতিকে আমি আগত কি কৰিম ডাইৰেক্ট হৰণ কৰি দিম যদি মনত ৰাখিবা সদায় যদি তলত সৰু সংখ্যা থাকে সহজ উপায়টো হল হৰণ কৰা হৈছে হৰণ কৰা গতিকে আমি পালো যে 8ৰ লগত 125 পূৰণ কৰিলে আমি কি পাব পাৰো 1000 হ'ব গতিকে 8ৰ লগত আমি কি পূৰণ দিব লাগিব 125 পূৰণ দিব লাগিব তাৰ পিছত ওপৰত চোৱা ওপৰত আছিল 41 সেইটোও লিখিব লাগিব 8ৰ লগত যেহেতু 125 পূৰণ দিছো গতিকে ওপৰটোৰ লগতো 125 পূৰণ দিব লাগিব ভগ্নাংশৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা যে যদি কিবা এটা সংখ্যা পূৰণ হয় হলে দুটাতে পূৰণ হ'ব লাগিব আৰু যদি নহয় মানে এটাত দিলে নহব হৈছে গতিকে যেহেতু 125 ইয়াতে পূৰণ দিছো ওপৰটোতো 125 পূৰণ দিব লাগিব মানে লাষ্টত কি হয় এই 125 টো যদি ধৰা নহয় চোৱা কি হয় 125 টো যদি কাটা কাটি যায় এই 125 কাটা কাটি যায় সদায় 41 আৰু 8 থকা বুজাব গতিকে তলত যদি মই পূৰণ দিও ওপৰতো কি দিব লাগিব একে সংখ্যা পূৰণ দিব লাগিব সেইকাৰণে ইয়াতে কি দিয়া হৈছে 1 2 5 হ'ব তাৰ পিছত চোৱা 8 আৰু 125 মইতো কৰিছোৱে পূৰণ 8 আৰু 125 পূৰণ কৰিলে কি হয় 1000 হয় হৈছে 1000 হয় তাৰ পিছত চোৱা ওপৰতো কিন্তু মই ক'ব নোৱাৰো ওপৰতো কাৰণ মই কৰাই নাই এতিয়া ওপৰতো আমি কৰি চাম 125ৰ লগত 41 পূৰণ দিম 125ৰ লগত 41 পূৰণ 1 5 গুণ 5 1 2 গুণ 2 1 1 গুণ 1 তাৰ পিছত 4 5 গুণ 20 20ৰ শূন্য হাতত থাকিল 2 4 1 গুণ 4 4 2 গুণ 8 9 10 10ৰ শূন্য হাতত থাকিল 1 তাৰপিছত 4 1 গুণ 4 1 5 হৈছে তাৰপিছত যোগ কৰিম মই 5 2 1 5 হৈছে কি পালো মই 5125 গতিকে এই দুটা পূৰণ কৰি মই লিখিছো ইয়াতে 5125 তাৰ পিছত আগতে শিকাইছো যে হৰণ থাকিলে যদি হৰণৰ ক্ষেত্ৰত 10ৰে হৰণ নাইবা 1,000ৰে হৰণ নাইবা 1000ৰে হৰণ থকা সংখ্যাবিলাক কৰিবলৈ অতি সহজ এই সংখ্যা ওপৰত মানে হৰণ যোৱা সংখ্যাটোক লিখিব লাগে ইয়াতে চোৱা কি লিখিম 5125 হৈছে তাৰপিছত হৰণ কিহেৰে দিছো 1000ৰে কেইটা শূন্য আছে এটা দুটা তিনটা গতিকে কেই ঘৰ আগত আহিব 3 ঘৰ আগত আহিব আৰু মই আগতে কৈছিলো যে যিকোনো সংখ্যাত যদি দশমিক নাথাকে ক'ত থকা বুজাই একেবাৰে শেষত দশমিকটো ক'ত আছে ইয়াতে এই সংখ্যাটোৰ দশমিকটো ক'ত আছে একদম শেষত গতিকে কেই ঘৰ আগত হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ কাৰণ কেইটা শূন্য আছে এটা দুটা তিনটা সেইকাৰণে কেই ঘৰ আগত হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ আগুৱালে হ'ব ক'ত এই 1ৰ আগত হ'ব হৈছে 1ৰ আগত হ'ব সেইকাৰণে মই কোনটো লিখিছো 5125 অতি সহজ হ'ব
ইয়াৰে এটা কথা মন ৰাখিবা যে যদি সৰু সংখ্যা থাকে তেতিয়াহ'লে সদায় 10 নাইবা 100 নাইবা 1000 নাইবা 10,000ক পূৰণ নহয় কি হৰণ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তুমি গম পাবা যে কিহৰ লগত মানে ই পূৰণ হৈ থাকে। যেনেকৈ ইয়াৰ 8ৰে মই 8ৰে প্ৰথমতে হৰণ দি চাইছিলো, হয়নে নহয়? তুমি 8ৰে কিমান সংখ্যা পূৰণ কৰি থাকিবা? যদি এইটো তুমি নকৰা তেতিয়াহ'লে তুমি এনেকে পূৰণ কৰি চাব লাগিব যে 8 2 গুণ 16, তাৰপিছত 8 3 গুণ 24, কিমান পূৰণ কৰি থাকিবা? এই পূৰণ কৰাটোৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিছো যে ডাইৰেক্ট আগত আমি হৰণ কৰিছো। 10ক কৰিবা 100ক কৰিবা 1000, 100ক নিমিলে 1000ত যাবা, 1000ত নিমিলে 10,000ত যাবা, হৈছে? 8টো কিহেৰে মিলিল? আমি 125ৰে পূৰণ কৰি পাম, হৈছে? তাৰপিছত চোৱা 2 নম্বৰটোৰ পিছত 3 নম্বৰত আছে কি আমাৰ? 3 নম্বৰত আছে 125, 125। এতিয়া চোৱা ডাঙৰ সংখ্যা থাকিলে কেতিয়াও পূৰণ নিদিবা। এইটো চোৱা 3 নম্বৰত আছে কি এইটো, হয়নে? এটা লব আৰু এটা হৰ। এই হৰটো তলৰটো সদায় কি কৰিব লাগে? তলৰটো 10 নাইবা 100 নাইবা 1000 তেনেকুৱা সংখ্যালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া চোৱা 125ৰে 10 নহবই। কিয় নহব? কাৰণ এইটো ডাঙৰ এইটো সৰু, হৈছে? মই কি 12ৰে কেতিয়াবা 3 পাব পাৰিম নেকি? 12 1 গুণ 12, 12 1 গুণ 12 হয়। 3 কেতিয়াও পাবই নোৱাৰিম। মানে ডাঙৰেৰে সৰু সংখ্যাক পাব নোৱাৰি, গতিকে 125ৰে 10ক নাপাম। তাৰপিছত 100কো নাপাম, হয়নে নহয়? কাৰণ 125টো ডাঙৰ। তাৰপিছত 1000 পাওঁ নে নাপাওঁ চাম মই, হৈছে? এতিয়া হৰণ কৰি লাভ নাই, কাৰণ যদি মই 125ৰে ইয়াক হৰণ কৰো তেতিয়াহ'লে কি হ'ব? 125ক মই ইফালে আগত পূৰণেই কৰিব লাগিব। কিমান দি হয়, হৈছে? গতিকে আমি ডাইৰেক্ট কি কৰিম? পূৰণ কৰিম। নাইবা তুমি এনেকেও কৰিব পাৰা যে 125 দুটা মিলি পিনে কিমান হয়? 250 হয়, হয়নে? 250 দুটা মিলি পিনে কেইটা হয়? কিমান হয়? 500 হয়। 500 দুটা হলে কি হয়? 500 দুটা হলে 1000 হয়। গতিকে 125ৰে আমি 1000 বনাব পাৰো, হয়নে নোৱাৰো? এনেকেও ভাবিব পাৰা 125 কেইটা সময় থাকে? 125 500ত কেইটা সময় থাকে? যিহেতু 250ত 125 কেইটা সময় থাকে? দুটা, গতিকে দুটা 250 যিহেতু 500 হয়, গতিকে 500ত 125 কেইটা সময় থাকে? 4টা। দুটা 500 মিলি পিনে 1000 হয়, গতিকে ইয়াতে কেইটা 125 থাকিব? 4টা, আৰু 4টা কেইটা? 8টা। গতিকে আমি 125ৰ লগত 8 পূৰণ কৰিলে 1000 পাম। নাইবা তুমি এনেকেও কৰিব পাৰা 125 8 পূৰণ। এনেকে দি চাবা 125 7 বাৰ দিলা নিমিলিল তোমাৰ, হয়নে? তুমি 8ত মিলাব পাৰিবা। 8 4 8 5 গুণ 40, 40ৰ শূন্য হাতত থাকিল 4, 8 1 গুণ 8, 8 2 16, 16 17 18 19 20, 20ৰ শূন্য হাতত থাকিল 2, 8 1 গুণ 8 9 10, হৈছে? গতিকে চোৱা আমি 125ক 8ৰে পূৰণ কৰাতে কিমান পাবো? 1000 পালো। গতিকে নাইবা এইটোতো আমি আগতেই কৰিছো, হয়নে নহয়? 125ৰ লগত 8 পূৰণ কৰোতে কিমান পাইছিলো? 1000। গতিকে 125ৰ লগত 8 পূৰণ কৰিলে আমি কি পাম? 1000 পাম। মানে 1 আৰু 0 থকা সংখ্যা পাম। যিহেতু তলত 8ৰে পূৰণ কৰা হৈছে, গতিকে ওপৰতটো আগতে কৈছো যে ভগ্নাংশত যদি তলত পূৰণ দিয়া হয়, ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিব লাগে। গতিকে ওপৰতো 8ৰে পূৰণ দিব লগা হৈছে। এতিয়া 125 আৰু 8 পূৰণ কৰি থাকিব নালাগে, ডাইৰেক্ট উত্তৰটো লিখিলে হ'ল কিমান? 1000। কিন্তু ওপৰতো লাগিব, হয়নে? ওপৰতো আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। নাইবা তুমি যদি 17ৰ ঘৰৰ নেওতা জানা তেতিয়াহ'লেও হ'ব। 17ৰ ঘৰৰ নেওতা সাধাৰণতে মুখাস্ত নাথাকে, হয়নে? 17ৰ যদি নেওতা জানা 17ত নেওতা দি হ'ব। তাৰপিছত যদি 17ৰ নেওতা নাজানা কি হ'ব? পূৰণ কৰিবা, হৈছে? পূৰণ কৰিবা 7 8 গুণ 56, 56 6 হাতত থাকিল 5, 8 1 গুণ 8 9 10 11 12 13, হয়নে? 13ত, গতিকে ইয়াতে লিখিম আমি 13, হৈছে? পূৰণ কৰি ল'বা। পূৰণ কৰাৰ পিছত এই উত্তৰটো ইয়াতে বহালা 1 3 আৰু 6। মই আগতেই কৈছো যে 1 আৰু 0 থকা সংখ্যাৰে হৰণ কৰিবলৈ অতি সহজ। 136, 136ৰ দশমিকটো ক'ত আছে? দশমিক যদি নাথাকা দেখে তেতিয়াহ'লে ক'ত থকা বুজায়? সদায় একেবাৰে সংখ্যাটোৰ শেষত, হৈছে? ইয়াতে আছে কেই ঘৰ আগুৱাব? 1 ঘৰ 2 ঘৰ 3 ঘৰ। যিহেতু কেইটা শূন্য আছে? এটা দুটা তিনিটা, গতিকে 3 ঘৰ আগুৱাব। 1 ঘৰ 2 ঘৰ 3 ঘৰ। 3 ঘৰ আগালে ক'ত হ'ব? সংখ্যাটো এইটো এই আগত আহিব, হৈছে? 1ৰ আগত আহিব, হৈছে? 1ৰ আগত আহিল। আৰু মই আগতে কৈছো যে দশমিকৰ ক্ষেত্ৰত যদি 1 নাথাকে সংখ্যাৰ আগত কি লিখা যায়? 0 এটা দিব পাৰি, হৈছে? এই 0টো দিলে দশমিকটো বুজাত সহজ হয়, হ'ব? গতিকে আমি এইটো লিখিছো। এতিয়া চোৱা কিছুমান ক্ষেত্ৰত
কিছুমান ক্ষেত্ৰত যেনেদৰে ইয়াতে মোৰ কি দৰকাৰ হৈছে যে 17 8 গুণ 17 8 গুণ মই নেওতা পৰিলেও পাওঁ 17 1 গুণ 17 17 2 গুণ 34 17 3 গুণ 51 17 4 গুণ 68 68 17 5 গুণ 85 হয়নে নহয় 17 85 17 6 গুণ 102 17 7 গুণ 119 17 8 গুণ 136 কিন্তু চোৱা যদি মোৰ 17 11 পৰা যদি 20 ঘৰৰ নেওতা মনত নাথাকে তেতিয়াও একো প্ৰব্লেম নাই কাৰণ আমি এইবিলাক মানে 1 পৰা 10 ভিতৰত নেওতা থকা নেওতাৰ জৰিয়তেও কৰি ল'ব পাৰো কিন্তু এটা কথা সদায় মনত ৰাখিবা যে 1 পৰা 10 লৈকে নেওতা সদায় মুখস্থ থাকিব লাগিব আৰু সৰসৰীয়াকৈ থাকিব লাগিব নহলে কিন্তু উপায় নাই হ'ব গতিকে আমি 1 পৰা 10 লৈকে নেওতা মুখস্থ কৰিবলৈ সদায় চেষ্টা কৰিব লাগিব যদি 11 পৰা 20 লৈকে নাথাকে তথাপিও আমাৰ একো প্ৰব্লেম ইমান নাই হ'ব এতিয়া চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰত কি আছে 3 নম্বৰ আছে 164 ওপৰত 3 তলত 4 এইটো এটা মিশ্ৰ ভগ্নাংশ 1 নম্বৰৰ নিচিনাকৈ হয়নে গতিকে মিশ্ৰ ভগ্নাংশটোক প্ৰথমতে আমি কি হলে ৰূপান্তৰিত কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব মানে 3টাৰ পৰা 2টা থকা কৰিব লাগিব আৰু এইটো নিয়মটো হল কি 164 3 4 এতিয়া এনেকৈ থাকিলে এই 4টো তলত যিটো থাকে সেইটো একদম চাই একে লিখিব লাগে এই আগৰটোৰ লগত তলৰটো কি হয় পূৰণ হয় যিটো উত্তৰ পোৱা যায় তাৰ লগত ওপৰতো কি হয় যোগ হয় গতিকে এই সংখ্যাটোৰ লগত তলৰ সংখ্যাটো আমি পূৰণ দিবলৈ চেষ্টা কৰিম হৈছে 4 4 গুণ 16 হাতত থাকিল 1 4 6 গুণ 24 25 হাতত থাকিল 2 4 1 গুণ 4 5 6 হল 656 হৈছে তাৰ লগত কি যোগ কৰিম এই উত্তৰটোৰ লগত আমি 3 যোগ কৰিম 3 যোগ কৰিলে হ'ব 9 5 আৰু 6 হৈছে 6 5 আৰু 9 ইফালে লিখিলো হল 6 5 9 হৰণ কিহেৰে 4ৰে হ'ব এতিয়া চোৱা এইটো এই সংখ্যাটো হৈছে ইয়াতে তাৰপিছত চোৱা তলৰটো সদায় কি কৰিব লাগে তলৰটো 10 নাইবা 100 নাইবা 1000 নাইবা 10000 নাইবা 1 লাখ তেনেকুৱা বনাবলৈ চেষ্টা কৰিব লাগে হয়নে মুঠতে 1 আৰু 0 থকা সংখ্যা বনাবলৈ চেষ্টা কৰিব লাগে এতিয়া চোৱা 4ৰে 10 পাব পাৰি নে নোৱাৰি 4 1 গুণ 4 4 2 গুণ 8 4 3 12 নোৱাৰি হয়নে সৰু থাকিলে কি কৰিবলৈ কৈছো মই আগতে কৈছিলো যে হৰণ কৰিবা হ'ব হৰণ কৰিলে ওলাই যাব 10টো নহয় নেওতা পৰিলে পোৱা যায় 4ৰে চোৱা 100 হয় নেকি 100 হয় নেকি 4ৰে চোৱা কেইটা সংখ্যা আছে অংক কেইটা আছে এটা গতিকে ইয়াৰে কেইটা অংক ল'ব লাগিব এটা ল'ব লাগিব এটা ল'লে একক 4ৰে নাযায় গতিকে দুটা ল'ব লাগিব 4ৰে এইবাৰ যাব 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 12 হলে বেছি হৈ যায় 4 1 গুণ 4 4 2 গুণ 8 হৈছে 10ৰ পৰা 8 গলে 2 ওপৰৰ পৰা সদায় কি নামে এটা সংখ্যা নামে ওপৰৰ পৰা নামিল 0 4 5 গুণ 20 হৈছে চোৱা কি বাকি থাকিল 0 গতিকে মানে যায় হৈছে 4ৰে 100 বনাব পাৰি 4ৰে 100 কেনেকে হ'ব 4ৰ লগত 25 পূৰণ কৰি গতিকে আমি 4ৰ লগত কি দিছো 25 পূৰণ কৰিছো হ'ব এতিয়া তাৰ পিছত 4ৰ লগত যিটো সংখ্যা পূৰণ কৰিছা ওপৰটোৰ লগতো এই একে সংখ্যা পূৰণ কৰিব লাগিব ইয়াতে 25 দিয়াৰ লগে লগে ইয়াতে 25 কি কৰিব লাগিব পূৰণ কৰিব লাগিব হৈছে তাৰ পিছত এই দুটাটো আগতে গম পাও যে 4 25 কিমান হয় 100 হয় কিন্তু ওপৰতো এতিয়ালৈকে পোৱা নাই 659 আৰু 25 টো কি কৰিম পূৰণ কৰিম হয়নে পূৰণ কৰাতে চোৱা 5 9 গুণ 45 হাতত থাকিল 4 5 5 গুণ 25 26 27 28 29 29ৰ 9 হাতত থাকিল 2 5 6 গুণ 30 31 32 গতিকে ইয়াতে হ'ব 32 তাৰ পিছত দি পিনে আকৌ 2ৰে পূৰণ কৰিম 2 9 গুণ 18 হাতত থাকিল 1 2 5 গুণ 10 একে 11 হাতত থাকিল 1 2 6 গুণ 12 একে 13 হ'ব তাৰপিছত আমি যোগ কৰিম 5 9 8 17 17ৰ 7 হাতত থাকিল 1 তাৰপিছত 2 একে 3 3 একে 4 তাৰপিছত 3 3 6 আৰু 1 হ'ব কিমান হ'ল 16475 16475 ডিভাইডেড বাই কিমান 100 হৈছে তাৰপিছত চোৱা আগতে কৈছো যে 100ৰে হৰণ দিবলৈ অতি সহজ যিমান ঘৰ হৰণ দিলে দশমিক আগুৱাই হৈছে যিমান ঘৰ শূন্য থাকে সিমান ঘৰ আগুৱাই মানে যিমানটা শূন্য থাকে এতিয়া চোৱা এইটো সংখ্যা 16475 সংখ্যাটোত দশমিক নাই দশমিক নাথাকিলে ক'ত থকা বুজায় সদায় শেষত থকা বুজায় হৈছে শেষত এতিয়া কিহেৰে হৰণ হৈছে 100ৰে 100ত কেইটা শূন্য আছে এটা দুটা গতিকে দশমিকটো কেই ঘৰ আগুৱাব দুঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ গতিকে কাৰ আগত যাব এই 7ৰ আগত যাব সেইকাৰণে ক'ত লিখিছো এই 7ৰ আগত লিখিছো হৈছে হ'ব হল
তাৰপিছত চোৱা 4 নম্বৰ 4 নম্বৰটো একেই কিন্তু অকমান বেলেগ কি বেলেগ যে মিশ্ৰটোতো প্ৰথমতে আমি 3টাৰ পৰা 2টা থকালৈ নিবই লাগিব প্ৰকৃতলৈ নিবই লাগিব সেইটো আগতে কৰিম 14 14 3 1 আগতে কৈছো যে তলত যেটো থাকে সেইটো চাই চাই লিখিব লাগে তলটোৰ লগত আগৰটো কি হয় পূৰণ হয় হৈছে পূৰণ হয় যেটো উত্তৰ পোৱা যায় ওপৰটোৰ লগত যোগ হয় গতিকে আমি আগত পূৰণ কৰিম নাইবা তুমি যদি 14 নেতা জানা 14 1 গুণ 14 14 2 গুণ 28 14 3 গুণ 42 হৈছে যদি নাজানা কৰি লবা 14 3 গুণ 4 3 গুণ 12 হাতত থাকিল 1 4 3 1 গুণ 3 একে 4 42 হৈছে 42 ৰ লগত কিমান যোগ হ'ব 1 42 ৰ লগত 1 যোগ কৰিলে হ'ব আমাৰ 43 হ'ব হৈছে গতিকে আমি ইয়াতে লিখিছো এইটোকে ইয়াতে লিখিছো হ'ব তাৰ পিছত চোৱা কিছুমান সংখ্যা থাকে যিবিলাক সংখ্যাৰে আমি কি বনাব নোৱাৰো 10 নাইবা 100 নাইবা 1000 নাইবা 10000 নাইবা 1 লাখ তেনেকুৱা সংখ্যা বনাব নোৱাৰো মানে নাইবা 1 লাখ 1 লাখ নহয় 10 লাখ নাইবা যিকোনো 1 আৰু 0 থকা সংখ্যা বনাব নোৱাৰি হৈছে তেনেবিলাক সংখ্যাক আমি কি কৰিব লাগিব ডাইৰেক্ট হৰণ দিব লাগিব ডাইৰেক্ট হৰণ মানে কি কৈছো যে 3ৰে এইটোক ডাইৰেক্ট দি দিয়া ইয়াৰে এই 3টোৰে 200 বনাব নোৱাৰি 100 বনাব নোৱাৰি 1000 বনাব নোৱাৰি মানে বনাবই নোৱাৰি গতিকে আমি কি কৰিম এই 3ৰে এইটো হৰণ দিম হৈছে হৰণ দিয়াতে চোৱা ইয়াতে হৰণ দিয়াতে চোৱা 43 কিহেৰে হৰণ দিম 4 নহয় 3ৰে হৈছে 3ৰে হৰণ দিম এতিয়া চোৱা কেইটা অংক আছে এটা ইয়াতে কেইটা অংক ল'ব লাগে এটা যেহেতু 4টো 3ৰে 4টো 3তকৈ ডাঙৰ গতিকে 3ৰে 4টো যাব হৈছে এতিয়া চোৱা 3 1 গুণ 3 3 2 গুণ 6 6 হলে বেছি হৈ যায় 3 কেইবাৰ যায় 3ৰে 4 কেইবাৰ যায় এবাৰ হৈছে 4ৰ পৰা 3 গলে 1 ওপৰৰ পৰা সদায় কেইটা সংখ্যা নামে এটা সংখ্যা নামে ওপৰৰ পৰা কি নামিব 3 নামিব তাৰ পিছত 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 15 হলে বেছি হৈ যায় 3 4 গুণ 12 হৈছে তাৰপিছত কি হল 1 একটো আকৌ কৰিব নোৱাৰি কিন্তু দশমিক দিয়াৰ লগে লগে আকৌ কৰিব পাৰি দশমিক দিয়াৰ লগে লগে ইয়াতে এটা কি হ'ব শূন্য হ'ব হৈছে শূন্য হোৱাৰ লগে লগে এবাৰ আকৌ কৰিব পাৰিম 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 12 হলে বেছি হৈ যায় 3 3 গুণ 9 হৈছে 9 তাৰপিছত 1 নামে 10 পৰা 9 গলে 1 এই দশমিকটো দিয়াৰ লগে লগে আকৌ শূন্য হল তাৰপিছত আকৌ কৰিব পাৰি 3 3 গুণ 9 হৈছে তাৰপিছত আকৌ 1 চোৱা ইয়াতে 10ৰ পৰা 9 যায় 9ৰ পৰা আকৌ 1 ওলাই থাকিব এনেকে মানে অংকটো কেতিয়াও শেষ নহব হৈছে কাৰণ এই দশমিকটো দিয়াৰ লগে লগে ইয়াতে প্ৰত্যেকবাৰতে যেতিয়া মানে 1 ৰৈ যায় 1 ৰোৱাৰ লগে লগে ইয়াতে কি আহিব এটা দশমিকটো থকা হয় শূন্য আহিব তাৰপিছত আকৌ তুমি কৰিবা 3 3 গুণ 9 তাৰপিছত আৰু 1 আহিব তাৰপিছত আৰু দশমিকটো যিহেতু আছে সেইকাৰণে ইয়াতে কি আহিব শূন্য এনেকে কিমান কৰি থাকিবা এইটো কেতিয়াও শেষ নহব হৈছে এই শেষ নাথাকিলে অংকবিলাকক আমি বেছি সময় কৰি নাথাকো তেতিয়াহলে আমি কি লিখো যে এই আগৰ উত্তৰখিনি লিখিম হৈছে 14 পইণ্টলৈকে লিখিম তাৰপিছত দশমিকৰ পিছত 2টা নাইবা 3টা ঘৰ লিখি পিনে বাকীবিলাক ডট ডট দিয়া হয় মানে ওলাই থাকিব ই 3 3 3 কৰি ওলাই থাকিব বেলেগ নলাব কি ওলাব 3 3 ওলাব যেনেকে 3ৰ পিছত 3 পাইছো 3 পিছত 3 পাইছো 3 পিছত আকৌ কি পাম 3 পাম কিমান লিখিবা তুমি হৈছে গতিকে আমি যেহেতু ইটো শেষ কৰিব নোৱাৰো আমি কি দিম ইয়াতে ডট ডট দিম হৈছে ডট ডট দিম নাইবা এইটো এনেদৰে লিখা যায় যে 14 পইণ্ট এই 3টো যেহেতু বাৰে বাৰে ওলাই যাই থাকে গতিকে 3ৰ ওপৰত আমি কি দিব পাৰো 3ৰ ওপৰত এডাল আঁচ দিব পাৰো এনেকে লিখা মানে কি 3 3 3 এনেকে ওলাই যাই থাকে হৈছে হ'ব কিন্তু এইটো দিয়াতে এটা ভুল নকৰিবা যে গোটেইটোত নিদিবা অকল কোনটো ৰিপিট হৈ আছে ৰিপিট মানে বাৰে বাৰে ওলাই যাই আছে হৈছে কোনটো সংখ্যা ওলাই যাই আছে বাৰে বাৰে 3 3 3 ওলাই যাই আছে গতিকে ইয়াৰ ওপৰতহে আমি ডেছডাল দিম হৈছে মনত ৰাখিবা